এছাম মানুহে অসমীয়া জাতিটোৰ প্ৰতি এটা ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে। শিৱসাগৰৰ ৰাইজ, উজনি অসমৰ ৰাইজ আজি বুজি পাইছে যে কেনেকুৱা ধৰণে আগ্ৰাসন কৰে। কাৰণ আমি নামনি অসমত তেনেকুৱা আগ্ৰাসন হৈ আমি নোহোৱা হৈ গ'লো। এতিয়া আমি বুজিলেও আমি তাক সমাধানৰ সূত্ৰ বিচাৰি পোৱা নাই। কিন্তু উজনি অসমৰ ৰাইজ যদি আজিয়ে জাগে, হয়তো এই সমাধানৰ সূত্ৰটো ক'ৰবাত ওলাব। মই সেইকাৰণে তেখেতসকলক ধন্যবাদ দিছোঁ যে উজনি অসমৰ ৰাইজ সজাগ হওক। কাৰণ আমি বৰপেটা, ধুবুৰী, গোৱালপাৰা, আনকি কিছু পৰিমাণে নলবাৰী, কিছু পৰিমাণে মৰিগাঁও, নগাঁও, এই সকলোবিলাক ইয়াৰ আগ্ৰাসনৰ ভিতৰত সোমাই গ'লো। এতিয়া আমাৰ একেবাৰে ৱাদি নোপোৱা অৱস্থা। সেই ঘটনাবিলাক যাতে শিৱসাগৰত নহয়, ডিব্ৰুগড়ত নহয়, যোৰহাটত নহয়, তাৰ কাৰণে সেই অঞ্চলৰ ৰাইজ জাগ্ৰত হ'ব লাগিব। আমি চৰকাৰখন ৰাইজৰ লগত আছোঁ। আমি কোনো বাহিৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীক অসমৰ ভূমি, বিশেষকৈ ফৰেষ্টৰ ভূমি, বনভূমিয়ে হওক বা আমাৰ PGR হওক, এইবিলাক দখল কৰিবলৈ নিদিওঁ। তাৰ বিৰুদ্ধে আমাৰ আন্দোলন বা আমাৰ চেষ্টা চলি থাকিব আৰু চৰকাৰে তাৰ বিৰুদ্ধে কাম কৰিব। এছাম মানুহে অসমীয়া জাতিটোৰ প্ৰতি এটা ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে। শিৱসাগৰৰ ৰাইজ, উজনি অসমৰ ৰাইজ আজি বুজি পাইছে যে কেনেকুৱা ধৰণে আগ্ৰাসন কৰে। কাৰণ আমি নামনি অসমত তেনেকুৱা আগ্ৰাসন হৈ আমি নোহোৱা হৈ গ'লো। এতিয়া আমি বুজিলেও আমি তাক সমাধানৰ সূত্ৰ বিচাৰি পোৱা নাই। কিন্তু উজনি অসমৰ ৰাইজ যদি আজিয়ে জাগে, হয়তো এই সমাধানৰ সূত্ৰটো ক'ৰবাত ওলাব। মই সেইকাৰণে তেখেতসকলক ধন্যবাদ দিছোঁ যে উজনি অসমৰ ৰাইজ সজাগ হওক। কাৰণ আমি বৰপেটা, ধুবুৰী, গোৱালপাৰা, আনকি কিছু পৰিমাণে নলবাৰী, কিছু পৰিমাণে মৰিগাঁও, নগাঁও, এই সকলোবিলাক ইয়াৰ আগ্ৰাসনৰ ভিতৰত সোমাই গ'লো। এতিয়া আমাৰ একেবাৰে ৱাদি নোপোৱা অৱস্থা। সেই ঘটনাবিলাক যাতে শিৱসাগৰত নহয়, ডিব্ৰুগড়ত নহয়, যোৰহাটত নহয়, তাৰ কাৰণে সেই অঞ্চলৰ ৰাইজ জাগ্ৰত হ'ব লাগিব। আমি চৰকাৰখন ৰাইজৰ লগত আছোঁ। আমি কোনো বাহিৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীক অসমৰ ভূমি, বিশেষকৈ ফৰেষ্টৰ ভূমি, বনভূমিয়ে হওক বা আমাৰ PGR হওক, এইবিলাক দখল কৰিবলৈ নিদিওঁ। তাৰ বিৰুদ্ধে আমাৰ আন্দোলন বা আমাৰ চেষ্টা চলি থাকিব আৰু চৰকাৰে তাৰ বিৰুদ্ধে কাম কৰিব। এছাম মানুহে অসমীয়া জাতিটোৰ প্ৰতি এটা ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে। শিৱসাগৰৰ ৰাইজ, উজনি অসমৰ ৰাইজ আজি বুজি পাইছে যে কেনেকুৱা ধৰণে আগ্ৰাসন কৰে। কাৰণ আমি নামনি অসমত তেনেকুৱা আগ্ৰাসন হৈ আমি নোহোৱা হৈ গ'লো। এতিয়া আমি বুজিলেও আমি তাক সমাধানৰ সূত্ৰ বিচাৰি পোৱা নাই। কিন্তু উজনি অসমৰ ৰাইজ যদি আজিয়ে জাগে, হয়তো এই সমাধানৰ সূত্ৰটো ক'ৰবাত ওলাব। মই সেইকাৰণে তেখেতসকলক ধন্যবাদ দিছোঁ যে উজনি অসমৰ ৰাইজ সজাগ হওক। কাৰণ আমি বৰপেটা, ধুবুৰী, গোৱালপাৰা, আনকি কিছু পৰিমাণে নলবাৰী, কিছু পৰিমাণে মৰিগাঁও, নগাঁও, এই সকলোবিলাক ইয়াৰ আগ্ৰাসনৰ ভিতৰত সোমাই গ'লো। এতিয়া আমাৰ একেবাৰে ৱাদি নোপোৱা অৱস্থা। সেই ঘটনাবিলাক যাতে শিৱসাগৰত নহয়, ডিব্ৰুগড়ত নহয়, যোৰহাটত নহয়, তাৰ কাৰণে সেই অঞ্চলৰ ৰাইজ জাগ্ৰত হ'ব লাগিব। আমি চৰকাৰখন ৰাইজৰ লগত আছোঁ। আমি কোনো বাহিৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীক অসমৰ ভূমি, বিশেষকৈ ফৰেষ্টৰ ভূমি, বনভূমিয়ে হওক বা আমাৰ PGR হওক, এইবিলাক দখল কৰিবলৈ নিদিওঁ। তাৰ বিৰুদ্ধে আমাৰ আন্দোলন বা আমাৰ চেষ্টা চলি থাকিব আৰু চৰকাৰে তাৰ বিৰুদ্ধে কাম কৰিব।